বজালী জিলাত 5খন আসন আছিলে 5খন আসনত আমি 4খন আসন আমি লাভ কৰিবলৈ পাইছোঁ বৰপেটাত আমাৰ 19খন আসন আছিলে আমি 7খন আসনত জিকিছোঁ বিলাসীপাৰাত আমাৰ 4খন আসন আছিলে আমি 2খন আসনত জিকিব পাৰিছোঁ এতিয়া বিশ্বনাথ জিলালৈকে চাওক বিশ্বনাথত 12খনৰ 12খনতে আমি জিকিছোঁ মই এজিপি ইয়াত এজিপি নাছিলে ক্যান্ডিডেট কিন্তু আমি তথাপিতো মিত্ৰ দল বুলি কৈছোঁ যে 12খনৰ 12 বঙাইগাঁৱত 12খন আসনৰ দুইটা দল লগ লাগি 8 কাছাৰত যদি চাই 25খন আসন আছিলে আমি 16খন আসন চৰাইদেউ যেটো আমাৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 8খন আসনে বিজেপি জিকিছে 100% দৰঙত আমাৰ 12খন আসন আছিলে আমি 7খন আসনত জয়লাভ কৰিছোঁ ধেমাজিত খুব ইম্পৰ্টেন্ট ৰিজাল্ট এইটো 12খনৰ 12খনতে আমি জয়লাভ কৰিছোঁ ধুবুৰীত 12খনৰ আমি 3খনত জিকিছোঁ ঢকুৱাখানাত আমি 4খনৰ 4 জিকিছোঁ ডিব্ৰুগড়ত 22খনৰ আমি দুইটা লগ লাগি 22খনে জিকিছোঁ গোৱালপাৰাত এটো খুব এটা সিগনিফিকেন্ট ৰিজাল্ট তাতে সাধাৰণতে বিজেপি ইমান নিজিকে এবাৰ 16টা সিটৰ আমি 10টা সিট আমি 7টা এজিপি এটা ৰাভা হাছং 2টা কিন্তু ৰাভা হাছংও বিজেপি সিম্বলতে গতিকে 10টা গোৱালপাৰাটো আমি জিলা পৰিষদ গঠন কৰিম গোলাঘাটত 20টাৰ 20খন আসনে আমি পাইছোঁ গুৱাহাটীত 6টাৰ 6খনে পাইছোঁ হাইলাকান্দিত 8খনৰ ভিতৰত 3খন হোজাইত 12খনৰ ভিতৰত 7খন যোৰহাটত খুব ইম্পৰ্টেন্ট ৰিজাল্ট 16খনৰ 16খনে আমি পাইছোঁ কলিয়াবৰত 8খনৰ আমি 8খনে পাইছোঁ লখিমপুৰত আমি 15খনৰ 13খন পাইছোঁ মাজুলীত 4ৰ ভিতৰত আমি 4 পাইছোঁ মৰিগাঁৱত 12খনৰ ভিতৰত আমি 8খন পাইছোঁ নগাঁৱত 19খনৰ ভিতৰত আমি 11খন পাইছোঁ 19খনৰ ভিতৰত 11খন তাতো জিলা পৰিষদ আমাৰ হ'ব নলবাৰীত 12খনৰ ভিতৰত আমি 11খন পাইছোঁ নৰ্থ কামৰূপত 12খনৰ 12খন শ্ৰীভূমিত 16খনৰ 11খন শিৱসাগৰত 12খনৰ 11খন আসনত আমি জয়লাভ কৰিছোঁ শোণিতপুৰত আমি 20খন আসনতে জয়লাভ কৰিছোঁ 100% সাউথ কামৰূপত আমি 12খন আসনৰ 6খন লাভ কৰিছোঁ মানকাছাৰত আমি আসন জয়েন কৰা নাই তিনিচুকীয়াটো আমি 22খন আসনত জয়লাভ